যিসকলৰ ষ্টাম্প আছে যিসকলে ষ্টাম্প ব্যৱহাৰ কৰি আছে তেওঁলোকে হয়তো আজি সমস্যাৰ সন্মুখীন হৈছে হয় আজি তেওঁলোকে সিৰিয়াল নাম্বাৰ ক্যাপচাৰ এনেকুৱা ধৰণৰ কিবা সম্বন্ধক লৈ সমস্যাৰ সন্মুখীন হৈছে আৰু সেই সমস্যা যদি আপোনালোকে এতিয়া সমাধান কৰিব পৰা নাই তেন্তে কেনেকৈ সেই সমস্যাৰ সমাধান কৰিব সেই বিষয়ে এই ভিডিঅ'টোত জনাম মই অলৰেডি এটা ভিডিঅ' বনাইছো যত মই সেই সমস্যা কেনেকৈ সলভ কৰিব মই কৈ দিছো তথাপিও সেই ভিডিঅ'টোত যেটো মই ভিডিঅ' অলৰেডি বনাইছো সেই ভিডিঅ'টোত অলপ হুলস্থুল হৈছিল পৰিবেশটো কিয়নো মই অলপ কামত আছিলো সেইখিনি সময়ত সো সেই কাৰণে মই আকৌ সেই সেম টপিকৰ ওপৰতে বনাইছো ভিডিঅ'টো সো ভিডিঅ'টো চাব আৰু যিসকলৰ সেই সমস্যাৰ সমাধান হোৱা নাই ই ষ্টামৰ তেওঁলোকে এই ভিডিঅ'টো চাই নিশ্চয় তেওঁলোকৰ সমস্যাটো সমাধান হৈ যাব তেন্তে বলক কেনেকৈ সলভ কৰিব জানো যিসকলৰ ষ্টাম্প আছে যদি আপোনালোক ষ্টাম্প ভেন্ডৰ হয় তেন্তে আপোনালোকৰ নিশ্চয় দুটা একাউণ্ট আছে ষ্টামৰ এটা একাউণ্টেৰে আপোনালোকে এই ষ্টাম্প ক্ৰিয়েট কৰে আৰু এটা একাউণ্টেৰে আপোনালোকে ষ্টাম্পখন জেনাৰেট কৰে অৰ্থাৎ প্ৰিন্টাৰেৰে উলিয়ায় সো যেটো একাউণ্টেৰে আপোনালোকে ষ্টাম্পটো প্ৰিন্ট কৰে আপোনালোকে জেনাৰেট কৰে সেই একাউণ্টটো খুলি ল'ব অৰ্থাৎ লগইন কৰি ল'ব আৰু লগইন কৰাৰ পাছত আপোনালোকে ষ্টেচনাৰী ট্ৰেকিং বুলি এটা অপচন পাব আপোনালোকে চাব জেনাৰেট সাৰ্টিফিকেট এডিশনাল ষ্টাম্প ডিউটি এনেকৈ চাই যাব আৰু তলত এটা ষ্টেচনাৰী ট্ৰেকিং বুলি এটা অপচন পাব আপোনালোকে এটো ষ্টেচনাৰী ট্ৰেকিং আৰু এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব আৰু এই অপচনটোত ক্লিক কৰাৰ পাছত আপোনালোকে এটা লিষ্ট পাব ৰিকুৱেষ্ট ষ্টেচনাৰী সাৰ্চ ষ্টেচনাৰী ৰিকুৱেষ্ট এনেকৈ আপোনালোকে এখন হেৰি পাব আপোনালোকৰ কি কয়টো এখন লিষ্ট পাব আৰু এই লিষ্টটোত আপোনালোকে capture opening stock বুলি এটা অপচন পাব মনত ৰাখিব যিসকলে এতিয়ালৈকে এটো কৰা নাই capture opening stock এই সেটিংটো যিসকলে কৰা নাই তেওঁলোকৰ কম্পিউটাৰতে এই অপচনটো আহিব যদি আপোনালোকে এটো অলৰেডি কৰিছে যেনেকৈ মই অলৰেডি কৰিছো সো তেওঁলোকৰ ক্ষেত্ৰত নাহে যেনেকৈ আপোনালোকে দেখা পাই আছে ইয়াত এই লিষ্টখনত capture opening stock বুলি অপচনটো নাই কাৰণ মোৰ অলৰেডি কৰা আছে আৰু যিসকলৰ কৰা নাই তেওঁলোকৰ তাতে এই অপচনটো থাকিব ইয়াত মই জুম কৰি দিছো অলপ খুলা হৈছে ফটোখন আপোনালোকে তাত চাই লব মই কৈ দিছো মুখেৰে capture opening stock বুলি এটা অপচন পাব আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব আৰু তাতে ক্লিক কৰাৰ পাছত আপোনালোকে নি দেখা পাব ইয়াত মই দেখাই ফটোখন খোলা হৈছে আপোনালোকে মই মুখেৰে কৈ দিম আপোনালোকে শুনি লব এনেকৈ আপোনালোকে অপচন পাব যত ইয়াতে লিখা থাকিব I we confirm here with that all the এনেকৈ লিখা থাকিব যত আপোনালোকে এই বাকসটো যে আছে খালি বাকস এই বাকসটোত আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে দেখা পাইছে ইয়াত ইউজাৰ আইডি লিখা আছে ইয়াতে আপোনালোকৰ ব্ৰাঞ্চ এবোৰ নালাগে বাৰু ইয়াত এড্ৰেছ লিখা আছে এবোৰ বাদ দিয়ক আপোনালোকে ডাইৰেক্ট যাব ইয়াত যেটো ইউজাৰ বুলি যে আছে প্ৰথম বাকসটো এই বাকসত আপোনালোকে লিখিব লাগিব কিমানখন পেজ অৰ্থাৎ আপোনালোকে ই ষ্টাম্প প্ৰিন্ট দিয়াৰ বাবে আপোনালোকে এক্সট্ৰাকৈ পেজ কিনে আৰু সেই পেজ আপোনালোকে কিমানখন আপোনাৰ প্ৰিন্টাৰ মেচিনটোত ভৰাব গৈ আছে সেই কাগজবোৰৰ সংখ্যা যদি আপোনালোকে 500খন ভৰাব একেলগে তেতে 500 বুলি লিখিব আৰু যদি আপোনালোকে 10খন বা 20খন যেখন ভৰাই আপোনালোকে লিখি লব ধৰি ললো মই 10খন পেজ সেই মেচিনটোত ভৰাম সো মই ইয়াত 10খন বুলি ইয়াত লিখি দিম লিখাৰ পাছত এই বাকসটোত একো লিখিব নালাগে যত ৰিমাৰ্ক বুলি আছে এৰি দিয়ক এটো তাৰ পাছত ইয়াত আপোনালোকে দেখা পাইছে ইয়াত লিখা আছে from serial nong আৰু ইয়াতে আছে to serial nong অৰ্থাৎ from serial nong ইয়াতে আপোনালোকে লিখিব লাগিব আপোনালোকে যিখন জি 10খন যেনেকৈ মই ইয়াতে 10খন ভৰাব গৈছো আপোনালোকৰ হেতু 500খন হ'ব পাৰে বা বেছিও বা কমও হ'ব পাৰে সো আপোনালোকে যেইখন কাগজ মেচিনটোত ভৰাব গৈ আছে সেই কাগজবোৰৰ প্ৰথম কাগজখনৰ যেটো সিৰিয়াল নম্বৰ থাকিব আপুনি সেই প্ৰথম পেপাৰখনৰ সিৰিয়াল নম্বৰটো ইয়াত লিখিব লাগিব আৰু ইয়াতে লিখিব লাগিব আপোনালোকৰ হেকৰ একদম লাষ্টৰ যিখন সিৰিয়াল নম্বৰ আছে পেপাৰটোৰ সেই সিৰিয়াল নম্বৰটো লিখিব উদাহৰণস্বৰূপে মই দেখাই দিছো মই 10খন মানি ললো মই 10খন পেপাৰ ভৰাম মেচিনটোত মই মোৰ প্ৰিন্টাৰটোত 10খন পেপাৰ ভৰাম ইয়াত 10 বুলি লিখিম তাৰ পাছত এটো এৰি দিম তাৰ পাছত সেই 10খন পেপাৰৰ ভিতৰত প্ৰথমখন পেপাৰৰ যেটো নম্বৰ থাকিব এই 10খনৰ ভিতৰত প্ৰথম পেপাৰখনৰ যেটো সিৰিয়াল নম্বৰ থাকিব মই সেই সিৰিয়াল নম্বৰটো ইয়াত লিখিম আৰু সেই 10খনৰ ভিতৰত লাষ্টৰ অৰ্থাৎ 10 নম্বৰ পেজখনৰ যেটো সিৰিয়াল নম্বৰ থাকিব সেই সিৰিয়াল নম্বৰটো মই ইয়াতে লিখিম আৰু মনত ৰাখিব সিৰিয়াল নম্বৰটো আপোনালোকৰ হয়তো JD001 এনেকৈ কিবা কিবি থাকিব নম্বৰ নাইবা IE001 কিবা এনেকৈ নম্বৰ থাকিব আপোনালোকে টোটাল নম্বৰটো লিখিব লাগিব IE পৰা I যদি আছে I লিখিব JD থাকে JD লিখিব যেটো আছে আপোনালোকে লিখিব লাগিব কম পালে মই আৰু একবাৰ কৈ দিও
এই বাকচটোত আপোনালোকে লিখিব লাগিব কেইখন পেজ আপোনালোকে ভৰাব সেই নম্বৰটো আৰু ইয়াতে লিখিব লাগিব আপোনালোকৰ যেইখন পেপাৰ ভৰাব গৈ আছে সেই পেপাৰৰ প্ৰথম পেজখনৰ সিৰিয়েল নম্বৰটো আৰু ইয়াতে লিখিব লাগিব হে আপুনি যেইখন পেপাৰ ভৰাব গৈ আছে সেই পেপাৰবোৰ একদম শেষৰ লাষ্টৰ পেজখনৰ সিৰিয়েল নম্বৰটো আৰু লিখাৰ পাছত আপোনালোকে সাবমিট কৰি দিব আৰু সাবমিট কৰাৰ পাছত আপোনালোকৰ স্ক্ৰিনত আহি যাব সাকসেসফুলি সাবমিট কৰিলে বুলি তাৰ পাছত আপোনালোকে যেতিয়া এই প্ৰসেসটো কমপ্লিট হ'ব তাৰ পিছতো হয়তো আপোনালোকৰ প্ৰিন্ট নহব পাৰে এই স্টাম্পখন আৰু যদি তথাপি যদি এই প্ৰসেসবোৰ কৰাৰ পাছতো যদি আপোনালোকৰ স্টাম্প প্ৰিন্ট হোৱা নাই তেন্তে আপোনালোকে নেক্সট কি কৰিব নেক্সট আপোনালোকে আকৌ যেটো আইডিৰে আপোনালোকে জেনাৰেট কৰে সেই আইডিটোত যাব আকৌ আৰু আইডিটোত যোৱাৰ পাছত আপোনালোকে ইয়াতে যাব যেটো ষ্টেচনাৰী ট্ৰেকিং বুলি থাকিব অপচন সেই তাতে ক্লিক কৰি দিব আৰু সেই অপচনটোত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকৈ স্ক্ৰিনত দেখা পাব যেহেতু আপোনালোকে ক্যাপচাৰ ওপেনিং ষ্টক হেতু অলৰেডি কৰিলে সো আপোনালোকৰ স্ক্ৰিনত সেই অপচনটো আকৌ নাহে আপোনালোকে এবাৰ কি কৰিব লাগিব আপোনালোকে এবাৰ কৰিব ক্যাপচাৰ ষ্টেচনাৰী সিৰিয়েল নম্বৰ ক্যাপচাৰ ষ্টেচনাৰী সিৰিয়েল নম্বৰ বুলি এটা অপচন পাব আপোনালোকে সেই অপচনত ক্লিক কৰিব আৰু সেই অপচনত ক্লিক কৰাৰ পাছত সেই অপচনটো যেতিয়া আপোনালোকে ক্লিক কৰিব মই আকৌ এবাৰ কৈ দিও আপোনালোকে যেতিয়া ক্যাপচাৰ ষ্টেচনাৰী সিৰিয়েল নম্বৰ এই অপচনত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ স্ক্ৰিনত এনেকুৱা দেখা দিব মনত ৰাখিব যিসকলে এই প্ৰসেসটো কৰিলে তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা আহিব যেহেতু মোৰ কৰা আছে সো মোৰ এনেকুৱা আহিছে কিন্তু যিসকলৰ এই প্ৰসেসটো কৰা নাই তেওঁলোকৰ ক্ষেত্ৰত ইয়াতে আহিব আপোনালোকৰ স্টাম্প যিবোৰ আপুনি প্ৰিন্ট দিয়ে সেই স্টাম্পৰ যেটো সাৰ্টিফিকেট নম্বৰ থাকে কিবা ASIN কিবা এনেকুৱা কিবা নম্বৰ থাকে স্টাম্পৰ সেই নম্বৰটো থাকিব অৰ্থাৎ আপোনালোকে এই কামটো কৰাৰ আগত লাষ্ট যিখন স্টাম্প প্ৰিন্ট দিছিল সেই স্টাম্পখনৰ ইয়াতে সিৰিয়েল নম্বৰটো লিখা থাকিব অৰ্থাৎ সিৰিয়েল নম্বৰ নহয় সাৰ্টিফিকেট নম্বৰটো স্টাম্পখনৰ সাৰ্টিফিকেট নম্বৰ ইয়াত লিখা থাকিব আৰু ইয়াতে থাকিব আপোনালোকৰ সেই সাৰ্টিফিকেটখন যত আপোনালোকে প্ৰিন্ট দিছিল সেই প্ৰিন্টৰ পেপাৰখনৰ সিৰিয়েল নম্বৰৰ লাষ্টৰ 5টা সিৰিয়েল নম্বৰ লিখিবৰ বাবে সো আপোনালোকে যিখন পেজ ৰিসেন্টলি ভৰালে অৰ্থাৎ আপোনালোকে মেচিনটো ৰিসেন্টলি যেখন পেজ ভৰালে আৰু আপোনালোকে নিশ্চয় মনত আছে আপোনালোকে প্ৰথম পেজখনৰ নম্বৰ আৰু লাষ্ট পেজখনৰ নম্বৰ আপোনালোকে সাবমিট কৰিছিল অলপ আগতে সো আপোনালোকে সেই প্ৰথম পেজখনৰ সিৰিয়েল নম্বৰৰ যি 5টা নম্বৰ থাকিব লাষ্টৰ সেই নম্বৰটো লিখি দিব অৰ্থাৎ আপোনালোকৰ JD বা I এনেকৈ নম্বৰ আছে আৰু লাষ্টৰ যি 5টা নম্বৰ থাকিব স্টাম্প পেপাৰখনৰ সেই সিৰিয়েল নম্বৰটো ইয়াত লিখি দিব আপোনালোকে 5টা নম্বৰ লিখাৰ পাছত আপোনালোকে সেভ কৰি দিব আৰু সেভ কৰাৰ পাছত আপোনালোকৰ এটো কমপ্লিট হৈ যাব এটো হোৱাৰ পাছত আপোনালোকৰ কমপ্লিট হৈ যাব আৰু কৰিবলগীয়া একো নাথাকে আপোনালোকৰ যেনেকৈ মুতাত দেখাই আছে সব হেনেকৈ দেখাব যদি আপোনালোকে আকৌ এই অপচনটোত আহে সো এটো আপোনালোকৰ যি সমস্যা আছিল এতিয়া দূৰ হৈ যাব আপোনালোকে আৰু একো কৰিব নালাগে আপোনালোকে যেনেকৈ আগতে ক্ৰিয়েট কৰিছিল তাৰ পিছত জেনাৰেট কৰিছিল আপোনালোকে ঠিক তেনেকৈ ক্ৰিয়েট কৰি জেনাৰেট কৰি দিব পাৰে আৰু মনত ৰাখিব এতিয়াৰ পৰা আপুনি যেইবাৰে স্টাম্প প্ৰিন্ট কৰিব সেইবাৰে আপোনালোকৰ স্টাম্পখন প্ৰিন্ট কৰাৰ পাছত আপোনালোকৰ সিৰিয়েল নম্বৰটো লিখিব দিব সো আপোনালোকৰ যেতিয়া নতুনকৈ আকৌ প্ৰিন্ট দিব আপোনালোকৰ প্ৰিন্টাৰৰ পৰা যেতিয়া স্টাম্পখন বাহিৰ হ'ব হোৱাৰ পাছত আপোনালোকৰ কোনখন পেজৰ ওপৰত প্ৰিন্ট হল সেই পেজখনৰ সিৰিয়েল নম্বৰ থাকিব আৰু সেই সিৰিয়েল নম্বৰৰ লাষ্টৰ 5টা নম্বৰ আপোনালোকে লিখি দিব লিখাৰ পাছত সাবমিট কৰি দিব দেখিনি আছিল ভিডিওটোত যিসকলে ভিডিওটো চাই সমস্যাটো সমাধান কৰিব পাৰিলে তেওঁলোকে কমেন্ট কৰি জনাব পাৰে ধন্যবাদ যদি কিবা জানিব লগা আছে আৰু কোনোবাই যদি কৰিব পাৰে তেন্তে কমেন্ট কৰি জনাব পাৰে ভিডিওটোৰ তলত ধন্যবাদ